কথাটো হ'ল এনেধৰণৰ ৱাকাফ সংশোধনী বিধেয়ক 2024 এই বিষয়ে ইতিমধ্যে উভয় সংসদত আইনখন গৃহীত হৈছে। এই ক্ষেত্ৰত আমাৰ জমিয়তৰ স্থিতি বিভিন্ন ধৰণে মানুহে সুধি আছে আমাক বা আমাৰ জিলা জমিয়তৰ কমিটিসমূহেও সুধি আছে এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক জমিয়তৰ স্থিতি কি। গতিকে মই স্পষ্টভাৱে আমাৰ জমিয়তৰ লগত জড়িত বিষয়ববীয়া কাৰ্যকৰ্তা কৰ্মকৰ্তা জিলা কমিটি আঞ্চলিক কমিটি ৱাৰ্ড কমিটি মহল্লা কমিটিকে আদি কৰি জমিয়তৰ সমৰ্থক বা সকলোকে মই জনাব বিচাৰিছোঁ আমাৰ জমিয়তৰ চেণ্ট্ৰেল কমিটি আছে আৰু চেণ্ট্ৰেল কমিটিৰ সভাপতি হজৰত মৌলানা সৈয়দ আৰশ্বাদ মদনী চাহাব। তেখেতে আৰম্ভণিৰ পৰা এতিয়ালৈকে যিখিনি ক'ব লাগে কৰিব লাগে কৰি আছে। ইতিমধ্যে সৰ্বভাৰতীয় জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা সৈয়দ আৰশ্বাদ মদনী চাহাবে এই বিধেয়কখনৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ কৰিছে, অৰ্থাৎ সুপ্ৰিম কোৰ্টত আইয়ে দাখিল কৰিছে। আমাৰ আস্থা আৰু বিশ্বাস আছে আইনৰ প্ৰতি যে মহামান্য উচ্চতম ন্যায়ালয়ে নিশ্চিতভাৱে ইয়াৰ হেয়াৰিং আৰম্ভ কৰিব, শুনানি আৰম্ভ কৰিব আৰু তাৰপিছত নিশ্চিতভাৱে আমাৰ সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰিব। গতিকে ইতিমধ্যে হজৰত মৌলানা সৈয়দ আৰশ্বাদ মদনী চাহাবে এই কথাখিনি স্পষ্ট কৰিছে। দ্বিতীয়ত কথা হ'ল আমি ৰাজ্যিক জমিয়ত উলামাই নিজাববীয়া কোনো সিদ্ধান্ত আমি ল'ব নোৱাৰিম। এই কথাটো আমাৰ এখতিয়াৰৰ ভিতৰত নহয়। চেণ্ট্ৰেল জমিয়তে আমাক যিটো অৰ্ডাৰ দিব, নিৰ্দেশ দিব, সেই হিচাপে আমি নিশ্চয় আগবাঢ়িব লাগিব। গতিকে এতিয়ালৈকে আমাক কেন্দ্ৰীয় জমিয়ত উলামাই আমাক কোনো নিৰ্দেশনা দিয়া নাই এই ক্ষেত্ৰত আমি কি কৰিম বা নকৰিম। মাত্ৰ এটা কথাই যে আইনী যুঁজ হ'ব আৰু আইনী যুঁজ চেণ্ট্ৰেল কমিটিয়ে চলাব আৰু ইতিমধ্যে আইনী যুঁজ আৰম্ভ হৈ গৈছে। কথাটো হ'ল এনেধৰণৰ ৱাকাফ সংশোধনী বিধেয়ক 2024 এই বিষয়ে ইতিমধ্যে উভয় সংসদত আইনখন গৃহীত হৈছে। এই ক্ষেত্ৰত আমাৰ জমিয়তৰ স্থিতি বিভিন্ন ধৰণে মানুহে সুধি আছে আমাক বা আমাৰ জিলা জমিয়তৰ কমিটিসমূহেও সুধি আছে এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক জমিয়তৰ স্থিতি কি। গতিকে মই স্পষ্টভাৱে আমাৰ জমিয়তৰ লগত জড়িত বিষয়ববীয়া কাৰ্যকৰ্তা কৰ্মকৰ্তা জিলা কমিটি আঞ্চলিক কমিটি ৱাৰ্ড কমিটি মহল্লা কমিটিকে আদি কৰি জমিয়তৰ সমৰ্থক বা সকলোকে মই জনাব বিচাৰিছোঁ আমাৰ জমিয়তৰ চেণ্ট্ৰেল কমিটি আছে আৰু চেণ্ট্ৰেল কমিটিৰ সভাপতি হজৰত মৌলানা সৈয়দ আৰশ্বাদ মদনী চাহাব। তেখেতে আৰম্ভণিৰ পৰা এতিয়ালৈকে যিখিনি ক'ব লাগে কৰিব লাগে কৰি আছে। ইতিমধ্যে সৰ্বভাৰতীয় জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা সৈয়দ আৰশ্বাদ মদনী চাহাবে এই বিধেয়কখনৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ কৰিছে, অৰ্থাৎ সুপ্ৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।